বন্ধু-বান্ধৱীসকল, আজি এটা মজাদাৰ ৰোমান্টিক কাহিনী লৈ আহিছোঁ। মই য'ত কাম কৰিছিলোঁ তাত মোৰ মেডামৰ বাহিৰে ঘৰত আন কোনো মানুহ নাছিল। মোৰ মেডামৰ বয়স 26 বছৰমান হৈছিল। বহুত ধুনীয়া লাৱনী দেহাৰ মেডাম। তাইক দেখিলে এনেকুৱা লাগিছিল যেন 20 বছৰমান হৈছেহে। কাৰণ তাইৰ শৰীৰৰ গঠন আৰু মুখৰ সৌন্দৰ্যতাই বহুত বেছি ধুনীয়া কৰি তুলিছিল। লাহে লাহে মেডামক মোৰ বহুত ভাল লগা হৈছিল। এদিন মই মেডামৰ ৰুমটো চাফ চিকুণ কৰি আছিলোঁ। তেনেতে মেডাম বাথৰুমৰ পৰা গা ধুই বেডৰুমলৈ সোমাই আহিল, এখন টাৱেল গাত মেৰিয়াই। মই যে ৰুমত আছোঁ মেডামে হয়তো জনা নাছিল আৰু সেয়ে টাৱেলখন খুলি তাই ইয়াৰ আগতে আজিলৈকে মই কোনো ছোৱালীক এই ৰূপত দেখা নাছিলোঁ। মোৰো ডেকা শৰীৰত কামনাৰ জোৱাৰ উঠিছিল আৰু মোৰ নাম অসীম। মোৰ বয়স বৰ্তমান 25 বছৰ। মই হৃষ্টপুষ্ট এটা সুন্দৰ ডেকা ল'ৰা। মই আৰু মোৰ ভণ্টি এখন গাঁৱত মাৰ লগত বাস কৰিছিলোঁ। মোৰ দেউতা 4 বছৰমান আগতেই মৃত্যু হৈছে। তেতিয়াৰ পৰাই মোৰ মায়ে আমি দুয়ো ককাই ভনীক অকলে পোহপাল দি আহিছে। মোৰ দেউতা বহুত দুখীয়া আছিল, যাৰ বাবে দেউতাৰ ভাল চিকিৎসা কৰা নহ'ল আৰু তেখেতৰ মৃত্যু হয়। লোকৰ ঘৰত কাম কৰি কৰি মোৰ মায়ে আমাক দুবেলা দুসাঁজ খুৱাইছিল। পইচাৰ অভাৱৰ বাবেই মই পঢ়া সিমানতেই এৰিব লগা হ'ল। কিন্তু মই মোৰ ভণ্টিক পঢ়াব বিচাৰিছিলোঁ। তাইৰ কাৰণেই মই হাজিৰা কাম কৰিবলৈ যাব ধৰিলোঁ। সময়ৰ লগে লগে মাৰো গা বেয়া হ'বলৈ ধৰিলে। পইচা বেছিকৈ পোৱাৰ আশাত জোখতকৈ বেছিকৈ কাম কৰি কৰি আৰু খোৱা বোৱাৰ খেলিমেলিৰ বাবেই মা ৰুগীয়া হ'ল। তথাপি আমাক ভোকত নাৰাখোঁ বুলিয়েই মা সেইদৰেই কাম কৰিবলৈ গৈছিল। মই বাৰে বাৰে মাক কৈছিলোঁ যে তুমি ঘৰতেই থাকিবা, অলপ দিন আৰাম কৰিলেই তুমি ভাল পাই যাবা। মোৰ কথাৰ উত্তৰত মায়ে কৈছিল, মই যদি ঘৰত বহি থাকোঁ ঘৰখন কেনেকৈ চলিব, খাবি কি? মাৰ কথা শুনি মোৰ বহুত দুখ লাগিছিল। মই বৰ অসহায় বোধ কৰিছিলোঁ। ঘৰৰ অৱস্থা একেবাৰে বেয়া আছিল আমাৰ, আৰু মোকো সৰু ল'ৰা দেখি মানুহে কাম দিবই নিবিচাৰে। সৰু সুৰা কাম কৰি 2 উলিওৱাৰ বাহিৰে মোৰ হাতত একো উপায় নাছিল। কেইবছৰমান এইদৰেই পাৰ হৈছিল। এদিন মই মাক ক'লোঁ, মই চহৰত গৈ কাম কৰিম। অলপ বুজিব পৰা বয়স হৈছিল তেতিয়া। চহৰত নিজকে খাপ খুৱাব পাৰিম বুলি মাৰ মনত হয়তো বিশ্বাস জন্মিছিল। সেয়ে মায়ে এবাৰতে যা বুলি সন্মতি প্ৰদান কৰিছিল। 2-3 দিনমানৰ পাছত দৰকাৰী বস্তু কেইটামান পেকিং কৰি চহৰৰ দিশে ৰাওনা হ'লোঁ। চহৰ আহি পাই মই কাম বিচৰাত লাগি যাওঁ। কিন্তু মই বেছি পঢ়া শুনা নোহোৱাৰ বাবে ভাল কাম এটাও পোৱা নাছিলোঁ। এইদৰে কাম বিচাৰি কেইবাদিনো ঘূৰি ফুৰিছোঁ। এতিয়ালৈকে মই এটা কামো বিচাৰি পোৱা নাই। ঘৰৰ পৰা অনা পইচাখিনিও লাহে লাহে শেষ হ'ব ধৰিলে। মই একেবাৰে উদাস হৈ দোকান এখনৰ সন্মুখত বহি আছিলোঁ। তেনেতে মোক কোনোবাই মতা যেন অনুমান কৰিলোঁ। মই লাহেকৈ মূৰটো ঘূৰাই চালোঁ। এজনী বহুত ধুনীয়া ছোৱালী মোৰ ওচৰত থিয় হৈ ৰৈ আছে, একেথিৰে মোৰলৈকে চাই। মই সুধিলোঁ, মেডাম মোক মাতিছিল নেকি? তেখেতে মূৰটো জোকাৰিলে আৰু মোক সুধিলে, তোমাৰ নাম কি? আৰু লগতে ক'লে, আজি কেইবাদিনো দেখিছোঁ তোমাক এইখিনি ঠাইতেই ঘূৰি ফুৰা। তুমি কাম বিচাৰি ফুৰিছা নেকি? তাইৰ কথা শুনি মই ক'লোঁ, মোক কাম এটাৰ খুবেই প্ৰয়োজন। মই গাঁৱৰ পৰা কাম বিচাৰিয়ে ইমান দূৰ ইয়ালৈ আহিছোঁ, কিন্তু মই একো এটা কাম পোৱা নাই। ছোৱালীজনীয়ে মোৰ কথাবোৰ একান্ত মনে শুনি আছিল। অপেশ্বৰীৰ দৰে ইমান ধুনীয়া ছোৱালী মই আজিলৈকে ইমান কাষৰ পৰা পোৱা নাছিলোঁ। তাই ক'লে, যদি তুমি কাম কৰিব বিচাৰা মোৰ ঘৰতেই কৰিব পাৰিবা। মই ক'লোঁ, বহুত উপকাৰ হ'ব আপোনাৰ মেডাম, মই নিশ্চয় আপোনাৰ ঘৰত কাম কৰিম। মেডামে মোক দোকানখনৰ কাষতে থকা বিল্ডিংটো দেখুৱাই ক'লে, এইটোৱেই মোৰ ঘৰ, থকা খোৱা সকলো পাবা, মাত্ৰ ঘৰখনৰ কামবোৰ ধুনীয়াকৈ সময়মতে কৰিব লাগিব। দৰমহা মাহৰ প্ৰথম সপ্তাহতেই পাবা। মই ক'লোঁ, ঠিক আছে মেডাম, মই সকলো কাম ধুনীয়াকৈ কৰিম। কথাৰ মাজতে মই সুধিলোঁ, আপুনি ইয়াত অকলে থাকে নেকি? তাই ক'লে, মই অকলেই থাকোঁ। অসীম, এতিয়াৰ পৰা এইখন ঘৰৰ সকলো কাম মই বিচৰাৰ দৰে নিয়াৰিকৈ হ'ব লাগিব। হয়, আপুনি মোক বিশ্বাস কৰিব পাৰে, কাৰণ মোৰ ইমান বিপদৰ সময়ত আপুনি মোক কাম দিছে, সেইবাবে মই সকলো কাম নিষ্ঠাৰে কৰি যাম। তাই ঘৰৰ কামবোৰ মোক ধুনীয়াকৈ বুজাই দিছিল আৰু এটা ৰুম দেখুৱাই কৈছিল, ইয়াতেই থাকিবা তুমি। মই মোৰ বস্তুকেইটা ৰুমটোত থৈ কামত লাগি যাওঁ। মেডাম সদায় ৰাতিপুৱা 9 বজাত ডিউটিলৈ যায়। লাহে লাহে মই ঘৰৰ সকলো কাম মেডামৰ আপত্তি নোহোৱাকৈ ধুনীয়াকৈ কৰি যাব ধৰিলোঁ। মোৰ কাম দেখি মেডাম বহুত সুখী হৈছিল। মোৰো মেডামৰ ইয়াত কাম কৰি ভাল লাগিব ধৰিলে।
তাইৰ মুখত সদায় এক উজ্জ্বলতাই আৱৰি ৰাখিছিল। সদায়ে বহুত সুখী আছিল তাই। তাইক দেখি এনেকুৱা লগা নাছিল যে ইমান ডাঙৰ বিপদৰ মাজত সোমাই আছে। লাহে লাহে সময় পাৰ হ'ব ধৰিলে আৰু মোৰ এইখন ঘৰত কাম কৰা এবছৰ হ'ব হ'ল। ইমান ধুনীয়া এটা দৰমহাৰ চাকৰি পাই ময়ো বহুত সুখী আছিলোঁ। মোৰ খৰচ পাতিৰ বাবে কেইটকামান ৰাখি বাকী টকা মই প্ৰতি মাহে ঘৰলৈ পঠাই আছিলোঁ। মেডামৰ মোৰ প্ৰতি ইমান বেছি ভাল ব্যৱহাৰত কেতিয়াবা মোৰ সন্দেহ হৈছিল, কাৰণ ইমান ধনী মানুহ হৈও মোক একদম নিজৰ পৰিয়ালৰ সদস্যৰ দৰে মৰম কৰিছিল। এটা চাকৰক ইমান সন্মান কিয় দিছে, এই কথাটোৱে মোক মাজে মাজে ভাবিবলৈ বাধ্য কৰিছিল। সদায় ৰাতিৰ আহাৰ মেডামৰ লগত মোক খাব কয়, কিন্তু ঘৰৰ আন কাম কৰা মানুহক নকয়। এদিন ৰাতি খানা খোৱাৰ পিছত মেডামে মোক ক'লে, মোৰ পৰিয়ালৰ বিষয়ে সুধিলে। লাহে লাহে মই লক্ষ্য কৰিব ধৰিলোঁ মেডাম যেন কিছু সলনি হৈছে। তাই মোক এক আচৰিত চাৱনিৰে চাব ধৰিলে। তাইৰ চাৱনিৰ অৰ্থ মই বুজি উঠিছিলোঁ। মোৰো কেতিয়াবা তাইক সুধিবৰ মন যায়, ইমান বয়স হৈছে এতিয়াও তাই কিয় বিয়া সোমোৱা নাই, কিন্তু মোৰ সুধিবলৈ সাহস নহয়। কেইদিনমানৰ পিছত ৰাতি খাই বৈ মেডাম ৰুমত শুবলৈ গ'ল। মই কিটচেনৰ কামবোৰ সামৰি শুবলৈ যাব লৈছিলোঁ। তেনেতে মেডামৰ ৰুমৰ পৰা কান্দোনৰ শব্দ ভাহি আহিল। মই প্ৰথমবাৰ মেডামক এইদৰে কন্দা দেখিছিলোঁ। একো বুজি পোৱা নাছিলোঁ মই কি কৰিম, কাৰণ অলপ আগলৈকে মেডাম ঠিকেই আছিল। এবাৰত ভাবিলোঁ মেডামৰ ৰুমলৈ গৈ চাই আহোঁ, কিন্তু ইমান ৰাতি মেডামৰ ৰুমলৈ যাবলৈ মোৰ কিবা ভাল লগা নাছিল। সেইকাৰণে মই মনে মনে নজনাৰ ভাও জুৰি শুই গ'লোঁ। পিছদিনা ৰাতিপুৱা মই লক্ষ্য কৰিলোঁ মেডামে মোক বৰ আচৰিত চাৱনিৰে বাৰে বাৰে চাই আছে। তাই এইদৰে চাই থকা মোৰ একেবাৰে ভাল লগা নাছিল। মই মোৰ কামত ব্যস্ত হৈ পৰোঁ। অলপ পাছত মেডাম গা ধুবৰ বাবে বাথৰুমলৈ যায়। ময়ো ঘৰ মচাত লাগি যাওঁ। কিছু দেৰি পিছত তাই গা ধুই বাথৰুমৰ পৰা ৰুমলৈ আহে আৰু পিছলি পৰি যায়। হয়তো মই ঘৰ মচি থৈ অহা গম নাপাই পিছলি পৰে। সেই সময়ত তাই এখন টাৱেল গাত মেৰিয়াই আছিল। দেখি বৰ কিবা কিবি অনুভৱ হৈছিল মোৰ। তাই বগা শৰীৰটোৱে মোক একেবাৰে পাগল কৰি পেলাইছিল। কিন্তু তাই যে মোৰ মালিক এই কথা মনলৈ অহাত নিজকে কণ্ট্ৰল কৰি লওঁ আৰু মেডামক ধৰি উঠিবৰ বাবে সহায় কৰিব লওঁ। মেডামৰ হাতত ধৰাৰ লগে লগে মোক ক'লে, মোক ৰুমলৈ লৈ ব'লা। ময়ো নি ৰুমত বিচনাখনত শুৱাই দিওঁ আৰু লৰালৰিকৈ ৰুমটোৰ পৰা ওলাই আহোঁ, কাৰণ যিটো অৱস্থাত মেডাম আছিল সেই ৰূপ চাই মই তাত থকাটো মোৰ বাবে বহুত ভয়ংকৰ কথা আছিল। কাৰণ ময়ো এটা ডেকা ল'ৰা আছিলোঁ আৰু ভাৱনা মোৰ ওপৰতো ভৰপূৰ হৈ আছিল। মেডামে মোক চাহ একাপ খুজিলে। মই পটাপট চাহ একাপ নি মেডামৰ হাতত দিলোঁ আৰু তাই আলমাৰিটোৰ পৰা চোলা এটা উলিয়াই পিন্ধিবৰ বাবে আগবঢ়াই তাইলৈ দিওঁ। কিন্তু তাই মোৰ হাতটোত ধৰি পিছত মেডামে মোক কি কৰিলে এই বিষয়ে কাহিনীৰ মই দ্বিতীয় ভাগত আনিম। আপোনালোকে কাহিনীটো কেনেকুৱা পালে কমেণ্টত জনাব আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া কাহিনীৰ দ্বিতীয় ভাগ আনিবলৈ মই সুবিধা পাম। ধন্যবাদ।